নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অসম বিশ্ববিদ্যালয়ত নতুনকৈ ফেকাল্টি এটা পদ মুকলি হৈছে। আহকচোন এই পদটোৰ বিষয়ে আলোচনা কৰোঁ। কি কোৱালিফিকেশ্যন লাগিব, কিমান চেলাৰী হ'ব, প্লেচমেণ্ট ক'ত হ'ব, এই সকলোখিনিৰ ওপৰত আমি আলোচনা কৰিম। পষ্টটোৰ বাবে এপ্লাই লাষ্ট ডেট হৈছে 25 মাৰ্চ 2025। পোষ্টৰ ৰেংক ফেকাল্টি হৈছে গেষ্ট ফেকাল্টি। কোৱালিফিকেশ্যন বিচৰা হৈছে BE BTech, BS ME, MTech or integrated MTech in relevant branch with first class or equivalent in any one of the degrees. ডিপাৰ্টমেণ্ট বিচৰা হৈছে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং। চেলাৰী হ'ব ইয়াৰ 1500 পাৰ লেকচাৰ উইথ চিলিং অফ ₹50,000 পাৰ মান্থ। 1500 টকাকৈ পাৰ লেকচাৰ যদি আপুনি দিব পাৰে প্ৰতিটো ক্লাছৰ বাবদ পাব, আৰু পাৰ মান্থ সেইটো ফিক্স থাকিব 50,000। এজ লিমিট এজ পাৰ আছাম ইউনিভাৰ্চিটি নৰ্মছৰ মতে হ'ব, আৰু এজ ৰিলেক্সেশ্যন গভৰ্ণমেণ্টৰ ৰুল মতে মিনিমাম ST SC বাবে 5 বছৰ, OBCৰ বাবে 3 বছৰ থাকে, PWD বাবেও 5 বছৰ থাকে, সেইটো পাব আপোনালোকে। ইণ্টাৰভিউ ডেট হৈছে 25 মাৰ্চ 2025। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। এইটো এটা ৱাক থ্ৰু ইণ্টাৰভিউ হ'ব। আপোনালোকে নিজৰ গোটেই ইণ্টাৰভিউ CVখন বনাই আনি 25 মাৰ্চৰ তাৰিখে লৈ আহিব লাগিব। ভেনিউটো হৈছে অফিচ অফ দ্য হেড ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আছাম ইউনিভাৰ্চিটি শিলচৰ। তাত আপোনালোকে নিজৰ গোটেই CVখন আৰু নিজৰ প্ৰিভিয়াছ ডকুমেণ্টছবিলাক লৈ আহিব লাগিব। ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন PDFটো মই আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। ইয়াত ক্লিয়াৰলি লিখা আছে প্ৰতিটো লেকচাৰ বাবদ 1500 টকা আৰু পাৰ মান্থ 50,000কে দিয়া হ'ব। ইমানখিনিয়ে আছিলে অসম বিশ্ববিদ্যালয়ৰ মুকলি হোৱা ফেকাল্টি পষ্টৰ সমূহ এটা ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ ব্লগৰ বন্ধু বান্ধৱীৰ সৈতে কৰিব নাপাহৰিব। ধন্যবাদ।